নমস্কাৰ ৰাইজসকল, আমাৰ অসমৰ অভিনেত্ৰী প্ৰস্তুতি পৰাশ বাইদেউৰ যোৱাকালি এটা শ্বুটিং কৰি থকা ভিডিঅ' পালোঁ নিউজ চেনেল এটাত। যদি আপোনালোকে দেখা নাই, মই অলপ দেখাই দিছোঁ ভিডিঅ'টো, তাৰপিছত যি ক'ব লাগে মই কৈ আছোঁ। প্ৰস্তুতি পৰাশ বাইদেউ, আপুনি এগৰাকী অসমৰ অভিনেত্ৰী হৈ, অসমৰ জীয়ৰী হৈ এনেকুৱাবিলাক কাপোৰ পিন্ধিলে আপোনাক ভাল নালাগে। অসমীয়া জাতিটোৰ, অসমীয়া সমাজখনৰ সন্মানটো অলপমান ৰাখিব। দুটকামান পইচাৰ কাৰণে গোটেই ৰাইজক বুঢ়া গছৰ ফলবিলাক কিয় দেখাব লাগে? আপুনি এই নৱপ্ৰজন্মক কি শিক্ষা দিছে? মানে এনেকুৱা দেহা দেখুৱাই কাপোৰ পিন্ধ, অৰ্ধ অলংগ হৈ আৰু টকা কমা। আপোনালোকৰ কাৰণে এতিয়া আমাৰ অসমৰ একাংশ বোৱাৰী আৰু ছোৱালীয়ে এনেকুৱা অৰ্ধ অলংগ হৈ কাপোৰ পিন্ধি ঘূৰিবলৈ লৈছে। আপোনালোকে ভাবে নেকি যে এনেকুৱা কাপোৰ পিন্ধিলে ৰাইজে ভাল চকুৰে চায় বুলি? কেতিয়াও নাচায়। এটা কথা মনত থ'ব, ভাল কাপোৰ পিন্ধি যাব, মানুহে ভাল চকুৰে চাব, আৰু বেয়া কাপোৰ এনেকুৱা পিন্ধি যাব তো ৰাইজে আপোনাক বেয়া চকুৰে, বেয়া মনেৰে চাব। বুজিলে? এনেকুৱাবিলাক কাপোৰ পিন্ধি ঘূৰি ফুৰাৰ কাৰণে আজি এই পৃথিৱীখনত ধৰ্ষণ বোলা বস্তুটো বাঢ়ি গৈছে। গতিকেলৈ দেহাটো ঢাকি কাপোৰ পিন্ধক আৰু নিজৰ সন্মান নিজেই ৰক্ষা কৰক। ধন্যবাদ।